আজি আমি কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ পাৰ্ট 2ৰ ভিডিঅ'টো লৈ আহিছোঁ। এইখন ভিডিঅ'ত যিকেইটা ডিছকাছ কৰিম তোমালোকে গমে পাবা, আৰু যিসকলে আগৰ ভিডিঅ'খন দেখা নাই সেইখন দেখি ল'বা, কাৰণ মই NCERTৰ সিকুৱেন্স হিচাপত আহি আছোঁ। যদি তোমালোকে সেইখন ভিডিঅ' দেখা নাই প্লে লিষ্টত পাই যাবা, সেইখন আগত দেখিবা, তাৰপিছত সেইখন ষ্টাৰ্ট কৰিবা। তো যোৱাকালিৰ যিটো ভিডিঅ' মই আপলোড কৰিছোঁ সেইখন ভিডিঅ'ত আমি মানে ৱাৰ্নাৰ থিয়ৰীৰ বিষয়ে আলোচনা কৰিছিলোঁ, আৰু বাকী আছে যদিও মই আৰু নেক্সটত এটা ভিডিঅ' বনাই দিম, আৰু কিছুমান বস্তু জনাব বাকী আছে। কিন্তু আজি মই ডিছকাছ কৰিব লৈছোঁ যেনেকৈ ডাবল সল্ট হয়, তাৰপিছত ডেফিনেশ্যন অফ ছাম ইম্পৰ্টেণ্ট টাৰ্মছ, কিছুমান টাৰ্ম আছে যেনেকৈ লাইগাণ্ড হয়, কোঅৰ্ডিনেশ্যন এণ্টিটি হয়, চেণ্ট্ৰেল এটম কি হয়, চিলেটিং লিগাণ্ড কি হয়, এম্বিডেণ্টেড লিগাণ্ড কি হয়, ডেণ্টিচিটি কি হয়, এইবিলাকৰ বিষয়ে ডিছকাছ কৰিম, কিয়নো ইয়াৰ পৰা ক্লাছ 12ৰ বৰ্ডত মানে এক্সামত আহি যায়। তো ভিডিঅ'টো আমি বেছি দেৰি নকৰোঁ, আৰম্ভ কৰিব লৈছোঁ। এতিয়া ফাৰ্ষ্টত তোমালোকক মানে ক'লোঁ কি তোমালোকৰ ডাবল সল্ট। ডাবল সল্ট আৰু কমপ্লেক্স সল্ট। এই দুটা বস্তু কি হয়, ডাবল সল্ট হওক বা কমপ্লেক্স সল্টে হওক, এই দুটা কি হয় তোমালোক জানিব লাগিব, ঠিক আছে। এতিয়া যদি আমি ডেফিনেশ্যন হিচাপত যাওঁ, both সল্ট, বোথ সল্ট মানে কি বুজিছে, ডাবল সল্ট আৰু কমপ্লেক্স সল্টে হ'ব। বোথ সল্ট formed by the coordination of two or more stable compounds in stoichiometric ratio. এইটো হৈছে তোমালোকৰ ডাবল সল্ট বা কমপ্লেক্স সল্টৰ ডেফিনেশ্যন। কিন্তু এতিয়া যদি আমি ডিফাৰেঞ্চটো বুজিবলৈ চেষ্টা কৰোঁ, ডাবল সল্টবিলাক কি হয়, কমপ্লেক্স সল্টটো কি হয়, এই দুটাৰ মাজত কিবা নহয় কিবা ডিফাৰেঞ্চ আছে, সেইটো 12ৰ এক্সামত আহে। এতিয়া আমি ইপিনে লিখোঁ ডিফাৰেঞ্চ। এতিয়া ডিফাৰেঞ্চ হিচাপত কি হ'ব, ডাবল সল্ট। ডাবল সল্ট, কমপ্লেক্স সল্ট, ঠিক আছে। এতিয়া আমি ডিফাৰেঞ্চটো আলোচনা কৰিবলৈ লৈছোঁ। ডাবল সল্টবিলাক কি হয় তোমালোকৰ মানে কমপ্লিটলি আয়নাইজেবল হয়, মানে ডিছ'চিয়েট হৈ যায়, ডাবল সল্টবিলাক ডিছ'চিয়েট হৈ যায়। তাৰ মানে কি হৈছে, ডিছ'চিয়েট into ions in solution. But stable হয় in solid state, solid form ক'ব পাৰা। ডাবল সল্টবিলাক কি হ'ব, ডিছ'চিয়েট হয়, আয়নছত লৈ ডিছ'চিয়েট হয়,
যেতিয়া সলিউশনত লোৱা হয়, কিন্তু ষ্টেবল হয় যেতিয়া ডাবল চেলবিলাক সলিড ফৰ্মত থাকে, তেতিয়া ডাবল চেলবিলাক ষ্টেবল হয়। তাৰপিছত কমপ্লেক্স সল্টটো কি হয়? Do not dissociate. এইটো কিয় ডিছচিয়েট নহয় ক'ত সলিউশনত, ঠিক আছে। তাৰপিছত কমপ্লেক্স সল্টটো কি হয়? ষ্টেবল হয়। Stable in both solid and solution. এই কমপ্লেক্স সল্টটো কি হয়? ষ্টেবল হয়, দুটা ফৰ্মত হয়, সলিড ফৰ্মতো হয়, মানে সলিড ফৰ্মতো ষ্টেবল হ'ব, আৰু তোমাৰ সলিউশন ফৰ্মতো ষ্টেবল হয়, ঠিক আছে। তাৰপিছত কি আছে তোমালোকৰ? Give taste of each ion. মানে এই ডাবল সল্টবিলাক কি কৰে? প্ৰতিটো আয়নৰ টেষ্টবিলাক দি দিয়ে। যদি আমি এটা এক্সাম্পল হিচাপত লওঁ, মহৰ সল্ট, এইটো কি আছে? FeSO4 NH4 2 SO4 6H2O, এইটো তোমালোকৰ কি আছিল? মহৰ সল্ট। ইয়াত যদি আমি টেষ্ট যেতিয়া, কাৰণ এইটো এটা ডাবল সল্ট হয়, মহৰ সল্টটো কি হয়? ডাবল সল্ট হয়, যে এইটো কি দিয়ে? টেষ্ট দিয়ে ইচ আয়ন, প্ৰতিটো আয়নৰ টেষ্ট দিয়ে। ইয়াত কি কি আয়নছ আছে? এটা হৈছে আয়ৰন, এইটো কি দিব তেনেহ'লে? আয়ৰন 2 পজিটিভৰ এটা টেষ্ট দিব। তাৰপিছত এইটো আছে SO4 2 নেগেটিভ সালফাইড আয়নৰ এটা টেষ্ট দিব, আৰু ইয়াত আছে এমোনিয়া NH4 পজিটিভ। এই তিনটা টেষ্ট দিব যেতিয়া সলিউশনত দিয়া হ'ব, ঠিক আছে। কিন্তু কমপ্লেক্স সল্ট do not give taste of each ion, এইটো টেষ্ট নিদিয়ে। পরে যদি আমি এটা এক্সাম্পল হিসাবত লওঁ, Fe, বা তুমি এইটো ল'ব পাৰা K4 FeCN6। যদি আমি এইটোক ডিছচিয়েট কৰোঁ, তাৰ মানে কি পাম? 4টা K পজিটিভ আৰু FeCN6। এই যে এইটো 4 নেগেটিভ হ'ব, এই যে এইটো যে আছে, এইটোকে ক'ব কমপ্লেক্স, ঠিক আছে। মানে কোঅৰ্ডিনেশ্যন, এটাক স্ফিয়াৰ বুলি কোৱা হয়। আৰু কি হ'ব? অনলি এইটো যে আছে, এইটোক আমি অলৰেডি কৈছোঁ, এই বাহিৰটোক কি বুলি কোৱা হয়? এইটোক কাউণ্টাৰ আয়ন বুলি কোৱা হয়। তেতিয়াহ'লে তোমালোকে কি বুজিলা? এই কমপ্লেক্স যিটো সল্ট আছে, এই কমপ্লেক্স সল্টটোৱে কি দিয়ে? gives only counter ion test। এইটো অনলি কি দিব? কাউণ্টাৰ আয়ন টেষ্টই দিব। বাকী এইটোতো ডিছচিয়েট নহ'বই, এইটো হৈছে কমপ্লেক্স, এইটো ডিছচিয়েট নহয়। যেতিয়া তুমি সলিউশনত দিবা, এইখিনি তোমাৰ কি হ'ব? ডিছচিয়েট নহ'ব। এইটো মনত ৰাখিব লাগিব, ঠিক আছে।
এইখিনি গ'ল তোমালোকৰ ডাবল সল্ট আৰু কমপ্লেক্স সল্টৰ মাজত যিটো ডিফাৰেঞ্চ এইখিনি গ'ল। এইটোক এক্সামত আহি থাকে 12ৰ যিটো এক্সাম সেইটোত আহি থাকে, তো এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। এতিয়া গ'ল তোমালোকৰ এইখিনি। এতিয়া আমি ডিছকাছ কৰিবলৈ লৈছোঁ এতিয়া আৰু এটা তোমালোকে মনত ৰাখিব পাৰা, মানে ইয়াত এটা ডাবল সল্টৰ এক্সাম্পল এইটো এটা দিব পাৰা। আৰু আছে ইয়াত NCERT-ত আৰু আছে, যেনেকৈ আছে তোমাৰ কাৰ্নেলাইট, এইটো এটা ডাবল সল্টৰ এক্সাম্পল হয়। এইটো হৈছে KCl MgCl2 6H2, এইটো এটা মানে ডাবল সল্টৰ এক্সাম্পল হয়। আৰু এটা আছে পটাছিয়াম, পটাছিয়ামৰ হৈছে তোমালোকৰ KAlSO4 12H2, এইকেইটা তোমালোকক মনত ৰাখিব লাগিব। কাৰ্নেলাইট এইটো এটা তোমাৰ ডাবল সল্টৰ এক্সাম্পল হয়। পটাছিয়াম এইটো কি হয়, ডাবল সল্টৰ এক্সাম্পল হয়। ঠিক আছে, এইবিলাক তোমালোক মনত ৰাখিব লাগিব। আৰু এনেকুৱা ধৰণৰ থাকিলে এইটো তোমালোকৰ কমপ্লেক্স সল্টৰ উদাহৰণ হয়। এতিয়া ইম্পৰ্টেণ্ট যিটো আমি আলোচনা কৰিবলৈ গৈ আছোঁ, এইটো হৈছে তোমালোকৰ ডেফিনেশ্যন অফ চাম ইম্পৰ্টেণ্ট টাৰ্মছ। কিছুমান টাৰ্ম আছে এই কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত, অলৰেডি তোমালোকক কৈছোঁৱে কিছুমান টাৰ্ম। এতিয়া ডিটেইলছ আলোচনা কৰিবলৈ লৈছোঁ, কিন্তু প্ৰতিটো বস্তু তোমালোকক মনত ৰখাত ট্ৰাই কৰিব লাগিব। এতিয়া টাৰ্মবিলাক কি কি আছে, ইম্পৰ্টেণ্ট টাৰ্মছ হয় এইবিলাক। টাৰ্মছ ইন কোঅৰ্ডিনেশ্যন কম্পাউণ্ড। তাৰ ভিতৰত প্ৰথম টাৰ্মটো হৈছে কোঅৰ্ডিনেশ্যন এন্টিটি। এতিয়া আমি এটা এক্সাম্পল সহায়ত সবকেইটা বুজাই দিম। প্ৰথমতে এটা আমি এক্সাম্পল লওঁ, K4FeCN6। এইটো এক্সাম্পলে ল'লোঁ। বিভিন্ন ধৰণৰ এক্সাম্পল আছে, তো ল'ব পৰা যায়, কিন্তু এক্সাম্পল খালি ল'লে নহ'ব। ইয়াত অক্সিডেশ্যন ষ্টেটটো চাব লাগিব, কোনটো অক্সিডেশ্যন ষ্টেটত ষ্টেবিলিটিটো পায় সেইটো হিচাপত ল'ব লাগে। ডাইৰেক্ট যিকোনো আমি ল'ব নোৱাৰোঁ। ইয়াত আমি যদি K3 ল'ব নোৱাৰিম, যদি ইয়াত K3 লওঁ তেনেহ'লে ইয়াতো চেঞ্জ কৰিব লাগিব, মানে আইৰণৰ যিটো ষ্টেবিলিটিটো +2 ষ্টেবিলিটিটো হয়, তো সেইটো হিচাপত মানে এইটো এক্সাম্পল লোৱা হয়। এতিয়া তোমালোকক এই যে এইটো যে আছে, এইখিনি বাহিৰতো কি বুলি কোৱা হয়, কাউণ্টাৰ আয়ন, অলৰেডি মই কৈছোঁৱে। এইটো কি বুলি কোৱা হয়, চেণ্ট্ৰেল মেটেল এটম, এইটো কোৱা হয় চেণ্ট্ৰেল মেটেল এটম অৰ আয়ন। এতিয়া এটম কিয় কোৱা হ'ব, যেতিয়া অক্সিডেশ্যন অক্সিডেশ্যন ষ্টেটটো মানে অক্সিডেশ্যন নাম্বাৰ বুলি বা অক্সিডেশ্যন ষ্টেট কি হ'ব, 0 হ'ব। যেতিয়া অক্সিডেশ্যন ষ্টেটৰ নাম্বাৰ 0 হ'ব তেতিয়া এটম বুলি ক'ব। আৰু যেতিয়া কেতিয়াবা যেনে +1 বা -1, যেতিয়া প্লাছ বা মাইনাছত যাব তেতিয়া এইটো কি বুলি কোৱা হ'ব, আয়ন বুলি কোৱা হ'ব। এইবিলাক বস্তু তোমালোকক মনত ৰাখিব লাগিব, এইবিলাক বেছিক বস্তু হয়। ঠিক আছে, তাৰপিছত এই ইয়াত যে 6 আছে, এইটো কি হয়, কোঅৰ্ডিনেশ্যন নাম্বাৰ বুলি কয়। আৰু এইখিনি গোটেইখিনি কি বুলি কোৱা হয়, কোঅৰ্ডিনেশ্যন এন্টিটি, ইয়াক কোঅৰ্ডিনেশ্যন স্ফিয়াৰ বুলি কোৱা হয়। ঠিক আছে, এইখিনি তোমালোক জানিব লাগে। এতিয়া কোঅৰ্ডিনেশ্যন এন্টিটিৰ ডেফিনেশ্যনটো কি, মানে বস্তুটো তোমালোক জানিব লাগে যে কোঅৰ্ডিনেশ্যন এন্টিটি কোনখিনি বুজোৱা হয়, তো এইখিনি জানিব পাৰিলে পাছ হৈ গ'ল। এতিয়া ডেফিনেশ্যনটো কিতাপতো আছে, তাতো ভালকৈ পাই ল'বা। যদি তোমালোকে দেখা NCERT-টো ফ'ল' কৰা, তাতো আছে, কিন্তু ইয়াতো মই ডেফিনেশ্যনটো দিবলৈ চেষ্টা কৰি আছোঁ। মানে এইটো কি হ'ব, তোমালোকৰ যদি ডেফিনেশ্যনটো দিওঁ, এইটো হৈছে কনষ্টিটিউট a central metal atom
or ion bonded to a fixed number of ion or molecule যদি মই এক্সাম্পল হিচাপত দিওঁ এইটো যেটো ওপৰত এক্সাম্পল দিলে এইটো তুমি এক্সাম্পল হিচাপত ল'ব পাৰা এইটো গ'ল তোমালোকৰ যেটো আছে এইটো সেন্ট্রাল মেটাল এটম और আমি এটোক আয়ন বুলিও কওঁ এতিয়া সেন্ট্রাল মেটাল এটম और আয়ন কোনটো কয় তোমালোকে অলৰেডি জানিব পাৰিছা কোনটো সেন্ট্রাল মেটাল এটম হয় যদি তোমালোকে ডেফিনেশন দিয়া হয় কি লিখিবা the atom or ion to which a fixed number ions या group bonded in a definite geometrical arrangement around it called central metal atom ঠিক আছে তার মানে ইয়াত কি কৈছে the atom or ion to which a fixed number of ions or groups are bonded in a definite geometrical arrangement around it তার মানে যদি আমি ইয়াতে এক্সাম্পল হিসাবত লওঁ COCl3 NH3Al3 তেতিয়াহ'লে এই যে মই একটা এক্সাম্পল ললো ইয়াত তেনেহ'লে সেন্ট্রাল মেটাল এটমটো কোনটো হ'ব কোবাল্টটো কি বুলি কোৱা হ'ব সেন্ট্রাল মেটাল এটম এই সেন্ট্রাল মেটাল এটমটো যে আছে সেইটো কি আছে যেনেকৈ ইয়াত তোমালোকৰ ক্লোৰাইড হ'ব আৰু ইয়াত এমোনিয়া আছে এই তিনটা ইয়াত তিনটা তিনটা মিলি কি ছয়টা মিলি কি ছয়টা কি হৈছে এইটোৰ লগত কি আছে এটা বন্ডেড হৈ আছে মানে এই ক্লোৰিন তিনটাও ইয়াৰ কোবাল্টৰ লগত বন্ড হৈ আছে এমোনিয়া তিনটা কোবাল্টৰ লগত বন্ড হৈ আছে এইখিনিয়ে কৈছে the atom or ion to which a fixed number of ions or group ইয়াত কি ফিক্স নাম্বাৰে হয় ইয়াত তিনটা আছে ইয়াতো তিনটা আছে এটাকে ফিক্সড হয় কিন্তু এইবিলাক ভেৰি কৰিব পাৰে মানে বেলেগ বেলেগ হ'ব পাৰে আমি ইয়াত যদি তিনটা জায়গা দুটা লওঁ তেনেহ'লে ইয়াত কেইটা ল'ব লাগিব চাৰিটা ল'ব লাগিব কিন্তু ইয়াত চাৰিটা ল'লে এই কাৰণত নহ'ব তোমালোকে অলৰেডি পিছত পাবাই মানে যেতিয়া আমি লিগান কৰিম লিগানটোৰ টাইপছ থাকে যেনেকৈ নিউট্ৰেল লিগান থাকে ক্যাটায়নিক লিগান থাকে এনায়নিক লিগান থাকে তো সেইবিলাকৰ টাইপ যেতিয়া পঢ়িবা মানে NH3 তো এটাক নিউট্ৰেল লিগান বুলি কয় আৰু নিউট্ৰেল লিগানটোৰ কি হয় এটাক অক্সিডেশন যেটো নাম্বাৰ মানে ধৰা হয় এটো 0 বুলি ধৰা হয় ঠিক আছে যেতিয়া আমি এটাক 0 ধৰিম তেতিয়া মানে কি হ'ব কোবাল্টক +3 ত ষ্টেবিলিটিটো পায় হেতু মেইনটেইন কৰি ৰাখিব লাগিব এই কাৰণে আমি NH3 ক আমি 4 বুলি লিখিব নোৱাৰিম যদি আমি ইয়াত 4 দিও নহব ইয়াত যদি 2 দিও নহব কিয় ৰিজনটো মই কৈছো কাৰণ অক্সিডেশন নাম্বাৰ তোমালোকে ওলোৱাটো আই থিংক পাইছাই অলৰেডি যদিও নোৱাৰা মোক কমেন্ট কৰি দিবা মই অক্সিডেশন নাম্বাৰ কেনেকৈ ওলোৱা হয় মই এটো জনাই দিম ঠিক আছে এইখিনি মানে বেছি এক্সট্ৰাকে বুজাব গলে আৰু বহুত টাইম লাগিব যেখিনি ইম্পৰ্টেন্ট হয় ডেফিনেশন বুজিব নোৱাৰিলে মোক কমেন্ট কৰিবা যে এইখিনিত বুজিব পৰা নাই বাকি এইবিলাক বহুত ইজি হয় ইমান হাৰ্ড মানে একো নাই ইয়াত তো এতিয়া গ'ল আমাৰ সেন্ট্রাল মেটাল এটম এতিয়া আমি আহি গলো লিগান 3 নম্বৰটো আহিব লিগান
এটা হৈ গ'ল কি লিগান। এতিয়া লিগানটো কি হয়, যেনেকৈ এই যে NH3 ক্লোৰাইড NH3 এইকেইটা কি হয় তোমালোকৰ লিগেণ্ড হয়, ঠিক আছে। ডেফিনেশ্যন যদি দিয়া, দ্য আয়ন or molecule bonded to the central metal atom or ion in the coordination entity are called ligand. ঠিক আছে, এতিয়া তোমালোকে বুজিব পাৰিছা কি কৈছো, দ্য আয়নছ অৰ মলিকুলছ বন্ডেড টু দ্য চেণ্ট্ৰেল মেটেল এটম। এতিয়া যিকোনো এটা এক্সাম্পল ল'ব পাৰা, যেনেকৈ আমি যদি ইয়াত লওঁ K4, আগৰ এক্সাম্পলটোৱে যদি লওঁ K4 FeCN6, যদি আমি এই এক্সাম্পলটোৱে লওঁ, কি কৈছে এই CN যিটো আছে এইটোক তোমাৰ লাইগান্ড হয়, এইটো হৈছে তোমাৰ লাইগান্ড, ঠিক আছে। দ্য আয়ন অর মলিকুল, এইটো কি হ'ব, এটা আয়নছ হয়, মলিকুল টু দ্য চেণ্ট্ৰেল মেটেল, এই আয়নছটোৱে কি কৰিব চেণ্ট্ৰেল মেটেল এটমৰ লগত বন্ড হৈ আছে ইন দ্য কোঅৰ্ডিনেশ্যন এণ্টিটি। আৰু তোমালোকে অলৰেডি ক'লো এই গোটেইটো কি বুলি কোৱা হয়, কোঅৰ্ডিনেশ্যন এণ্টিটি বুলি কোৱা হয়, আৰু কোঅৰ্ডিনেশ্যন স্ফিয়াৰ বুলি কোৱা হয়, ঠিক আছে। ইয়াৰ কল লাইগান্ড। এতিয়া বুজি পাইছে লাইগান্ড কাক বুলি কোৱা হয়। এতিয়া লাইগান্ড বিভিন্ন ধৰণৰ হ'ব পাৰে, নিউট্ৰেল লাইগান্ডছ, এনায়নিক লিগান্ড, কেটায়নিক লিগান্ড, এম্বিডেন্টেড লিগান্ড, বাইডেন্টেড লিগান্ড, জিলেটিং লিগান্ড, তো বিভিন্ন ধৰণৰ আছে। তো এইখিনি ডিটেইলছ আমি আলোচনা কৰিমেই, টেনশ্যন ল'ব নালাগে। তো এতিয়া যিখিনি দৰকাৰী আছে সেইখিনি কৰি আছোঁ, ঠিক আছে। তো এইটো হৈছে লাইগান্ড। আৰু লাইগান্ডে কি হৈছে তোমাৰ ইলেক্ট্ৰনটো ডনেট কৰে, এইটো মই লিখি দি আছোঁ। Ligand can donate electron to the central metal atom or ions. আৰু এটা বস্তু তোমালোকক মই অলৰেডি মানে কমে পিছত আগতে কৈ আছোঁ, ওৱান লাইগান্ডে দুটা কৰি ইলেক্ট্ৰন ডনেট কৰে। ওৱান ligand equal to 2 electron donates। এই যিটো মই ক'লো এইটো তোমালোকৰ দৰকাৰী আছে মানে মনত ৰাখাৰ কাৰণে, কাৰণ এইটোক মই কি দি এইটো তোমালোকৰ মনত ৰাখিব লাগিব। কিয় ৰাখিব লাগিব মই কৈ আছোঁ, মানে এইটো কনচেপ্টটো তোমালোকৰ কি কয় এইটো ভেলেন্স বন্ড থিয়ৰী, ক্ৰিষ্টেল ফিল্ড থিয়ৰীত লাগে, সেইকাৰণে এইটো তোমালোক মনত ৰাখিব লাগিব, তাতো এইটো এপ্লাই হ'ব, ঠিক আছে। এতিয়া 4 নম্বৰত আমি কি বিষয় আলোচনা কৰিব লৈছোঁ, কোঅৰ্ডিনেশ্যন নাম্বাৰ। কোঅৰ্ডিনেশ্যন নাম্বাৰ এইটো কি আছে, দ্য নাম্বাৰ অফ লাইগান্ড। নাম্বাৰ অফ লাইগান্ডটো কি বুলি কোৱা হয়, কোঅৰ্ডিনেশ্যন নাম্বাৰ বুলি কোৱা হয়। আমি যদি এটা এক্সাম্পল হিচাপত লওঁ, এতিয়া তোমালোকে ইয়াত দেখিব পাই আছা এই যে Cl আছে, Cl কেইটা আছে, ইয়াত 6টা আছে, ঠিক আছে। এই Clটো কি বুলি কোৱা হ'ব, লাইগান্ড বুলি। Clটো কি বুলি কোৱা হ'ব, লাইগান্ড, ঠিক আছে। Clটো কি বুলি কোৱা হয়, লাইগান্ড। আৰু এই তলত যে 6 আছে, এই 6টো কি বুলি কোৱা হ'ব, 6টোক এইটো কোৱা হ'ব কোঅৰ্ডিনেশ্যন নাম্বাৰ, ঠিক আছে। কোঅৰ্ডিনেশ্যন নাম্বাৰটো কি হয় অলৰেডি তোমালোকে 2-3 বাৰ কৈছোঁৱে, তো এতিয়া তোমালোকে বুজিব পাৰিছা কোঅৰ্ডিনেশ্যন নাম্বাৰটো কি হয়।
ঠিক আছে, এইখিনিক বুলি কোৱা হয় কোঅৰ্ডিনেশ্যন নাম্বাৰ। তাৰপিছত আমি কি এতিয়া 5 নম্বৰত আমি কি ডিছকাছ কৰিম, অক্সিডেশ্যন নাম্বাৰ। অক্সিডেশ্যন নাম্বাৰটা কি হয়, চাৰ্জ এটা ডেভেলপ হয় অন মেটেল এটম। এইটো কি হয়, অক্সিডেশ্যন নাম্বাৰটো চাৰ্জ ডেভেলপ on central metal atom। যেতিয়া চেণ্ট্ৰেল মেটেল এটমত এটা চাৰ্জ ডেভেলপ হয়, সেই চাৰ্জটোক আমি কি বুলি ক'ম, অক্সিডেশ্যন নাম্বাৰ বুলি ক'ম। কিন্তু এতিয়া চাৰ্জটো ডেভেলপ কেনেকৈ হ'ব, যেতিয়া এইটো তুমি এক্সট্ৰাকৈ লিখিলে ভাল হ'ব, when remove the ligand from coordination entity। যেতিয়া এটা কোঅৰ্ডিনেশ্যন এণ্টিটিৰ পৰা বা স্পিয়াৰৰ পৰা তুমি এটা লাইগেণ্ড ৰিমুভ কৰিবা, তেতিয়াই কি হয়, চাৰ্জ ডেভেলপ হয়, ক'ত, চেণ্ট্ৰেল মেটেল এটমত চাৰ্জটো ডেভেলপ হয়, আৰু সেইটোকে আমি অক্সিডেশ্যন নাম্বাৰ বুলি ক'ম। এতিয়া যদি আমি এই এক্সাম্পলটোৱে লওঁ, এই এক্সাম্পলটো যদি আমি তোমালোকক এগেইন লওঁ, PdCl6 2 নেগেটিভ। এতিয়া তোমালোকক যদি মই এটা কুৱেশ্যন কৰোঁ, এই যিটো কমপ্লেক্স আছে, এইটো কি কমপ্লেক্স, নিউট্ৰেল কমপ্লেক্স নে কেটায়নিক কমপ্লেক্স, কেটায়নিক ইয়া এনায়নিক কমপ্লেক্স, এইবিলাক জানিব লাগিব। এইটো কি কমপ্লেক্স হয়, তো তোমালোকক কৈ আছোঁ, এই কমপ্লেক্সটো হৈছে এটা এনায়নিক কমপ্লেক্স। ঠিক আছে, এনায়নিক কমপ্লেক্স যদি হয়, তাৰ মানে এতিয়া তুমি অক্সিডেশ্যন নাম্বাৰ যদি ওলাব যোৱা, কাৰ ওলাবা, চেণ্ট্ৰেল মেটেলৰেতো অক্সিডেশ্যন নাম্বাৰ ওলাব লাগে, এইটো কি চেণ্ট্ৰেল মেটেল হয়, গতিকে এইটো আমি এক্স ধৰিম। তাৰপিছত তোমালোকে অলৰেডি জানা, ক্লৰিনে কি কৰে, এটা ইলেক্ট্ৰন মানে একচেপ্ট কৰিলে কি হ'ব, ক্লৰিন নেগেটিভত যায়। তুমি এজনৰ পৰা 10 টকা ধাৰে লৈছা, তাৰমানে তোমাক 10 টকা দিব লাগিব, তুমি নেগেটিভত হৈ আছা, গতিকে ক্লৰিনো কি হয়, ইলেক্ট্ৰন একচেপ্ট কৰি অক্টেটক কমপ্লিট কৰে, সেইকাৰণে ক্লৰিনটো নেগেটিভ হৈ যায়। গতিকে আমি ক্লৰিনক আমি কি কৰি নেগেটিভ বুলি ধৰিম। গতিকে এটা ক্লৰিনৰ কাৰণে এটা নেগেটিভ, 6টা ক্লৰিন আছে, গতিকে এটা হ'ব +-6টা নেগেটিভ ইকুৱেল টু, ইয়াৰ ভিতৰত বাহিৰত কি আছে, -2, ঠিক আছে, গতিকে ইকুৱেল টু দিয়াৰ পিছত ইয়াত -2 লিখিম। এতিয়া এইটো এটা ইকুৱেশ্যন হৈছে, তুমি সলভ কৰা, x ইকুৱেল টু কি হ'ব, এতিয়া প্লাছ মাইনাছ কি হ'ব, মাইনাছ হ'ব, ঠিক আছে, ইয়াত কি হ'ব, মাইনাছ হ'ব, ইকুৱেল টু -2, এই -2 ইপিনে গ'লে কি হ'ব, প্লাছ হ'ব, 6 - 2 ইকুৱেল টু কি হ'ব, +4। তাৰ মানে এই যে প্লেটিনাম যে আছে, এইটোৰ অক্সিডেশ্যন ষ্টেট কি হ'ব, +4 হ'ব, অক্সিডেশ্যন নাম্বাৰ কি হ'ব, +4 হ'ব। এনেকৈ অক্সিডেশ্যন নাম্বাৰটো ওলোৱা হয়। ঠিক আছে, তাৰপিছত আহিব লাষ্ট এইটো আজিৰ 6 নম্বৰ, এইটো হৈছে হোমোলেপ্টিক আৰু হেটেৰোলেপ্টিক কমপ্লেক্সেছ। হোমোলেপ্টিক আৰু এটা কি হেটেৰোলেপ্টিক। কমপ্লেক্সেছ, এই হোমোলেপ্টিক আৰু হেটেৰোলেপ্টিক কমপ্লেক্সো কি হয়, নিটৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কেতিয়াবা আহে, এক্সাম্পল দিয়া থাকিব, এইটো দিব যে এইটো হোমোলেপ্টিক হয়নে নহয়, হেটেৰোলেপ্টিক হয়নে নহয়, আৰু ক্লাছ 12 যদি আহে, গিভ ওৱান এক্সাম্পল অফ হোমোলেপ্টিক কমপ্লেক্স ইয়া হেটেৰোলেপ্টিক কমপ্লেক্স, 1 মাৰ্কৰ কাৰণে আহিব পাৰে। এতিয়া হোমো মানে কি হয়, সেম হ'ব লাগিব, হেটেৰো মানে বেলেগ বেলেগ, হোমো মানে সেম, হেটেৰো মানে বেলেগ বেলেগ, কমপ্লেক্স মানে তো অলৰেডি তোমালোকে বুজি পাইছে কমপ্লেক্সক কাক বোলে। এতিয়া যদি আমি এটা হোমোলেপ্টিক কমপ্লেক্সৰ উদাহৰণ দিওঁ, মানে হোমো মানে অলৰেডি ক'লোঁ, মানে সেম হ'ব লাগিব, হেটেৰো মানে ডিফাৰেণ্ট হ'ব লাগিব, মানে সেম কাইণ্ড অফ ডোনাৰ এটম যদি হয়, এইটোক হোমোলেপ্টিক বুলি কোৱা হ'ব। তাৰ মানে সেম কাইণ্ড অফ DO ডোনাৰ
atoms, but heteroleptic different kind of হ'ব লাগিব donor atoms. এতিয়া যদি আমি এটা এক্সাম্পল হিচাপত লওঁ, এতিয়া এক্সাম্পল হিচাপত যদি আমি লওঁ তেনেহ'লে কি ল'ব পাৰিম CONH3 all 6 2 পজিটিভ সো ইয়াত 3 পজিটিভ দিব লাগিব কিয় কাৰণ কোবাল্টৰ 3 পজিটিভত ষ্টেবিলিটি হয় এতিয়া হোমোলেপ্টিক মানে ইয়াত ওৱান কাইণ্ড অফ ডোনাৰ এটম আছে এটাই আছে এইটো অ্যামোনিয়া আৰু বেলেগ কোনটো নাই গতিকে এইটো হোমোলেপ্টিক হৈছে তুমি আৰু বেলেগো ল'ব পাৰা যেনেকৈ প্ৰথম আগৰ যিটো এক্সাম্পল আছিল PtCl6 2 নেগেটিভ এইটোটো হোমোলেপ্টিকৰ উদাহৰণ হয় তাৰপিছত তুমি হেটেৰোলেপ্টিকত যদি তুমি যোৱা যেনেকৈ কোবাল্ট Cl2 NH3 R4 +1 ইয়াত তুমি দেখা দুটা লিগান্ড আছে এটা আছে Cl লিগান্ড আৰু এটা আছে NH3 লিগান্ড তাৰ মানে লিগান্ডটো বেলেগ বেলেগ হৈছে গতিকে ইয়াত